মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ বাসগৃহত উপস্থিত হোৱাৰ পাছতে নলবাৰীত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত ৰাজপথত ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে এতিয়া ৰেপিড একশ্যন ফ'ৰ্চে টহল দিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে পুৰে জিএমচিএছত দেশে নিশ্বাস ত্যাগ কৰা মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ বাসগৃহত উপস্থিত হওয়ার বাবে লৈ হৈছে জনাইছে বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো নলবাৰী কাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি গৈছে নলবাৰী লাভ জিহাদৰ ঘটনাৰ ভুক্তভোগী মৃদুমুদ্দা ডেকাৰ মৃত্যু হল মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ স্বগৃহত উপস্থিত হোৱাৰ পিছতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৰাজপথত বিশাল আৰক্ষী বাহিনী ৰেপিড একশ্যন ফ'ৰ্চ পুৰে গুৱাহাটীৰ পৰা তেওঁক লৈ যোৱা হৈছে নিজৰ বাসগৃহলৈ পৰিস্থিতি অৱনতিৰ আশংকা কৰি মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী নলবাৰীৰ গংগাপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা সাজু হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিছু সময়ৰ পিছতে সম্পন্ন কৰা হ'ব সেই কৃত্য সম্পন্ন কৰাৰ বাবে এতিয়া যুঁজা চলিছে পৰিস্থিতি অৱনতিৰ আশংকা কৰি মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী ৰাজপথত বিশাল ৰেপিড একশ্যন ফ'ৰ্চ বিশাল আৰক্ষী বাহিনীৰ টহল দেখিবলৈ পোৱা গৈছে নলবাৰী কাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই গৈছে নলবাৰীৰ যি লাভ জিহাদৰ ঘটনা সমগ্ৰ ৰাজ্য কঁপাই গৈছে নলবাৰী গংগাপুৰত লাভ জিহাদৰ বলি হৈছিল মৃদুমুদ্দা ডেকা আৰু মৃদুমুদ্দা ডেকাৰ মৃত্যু হৈছে মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ গুৱাহাটী মেডিকেল কলেজৰ পৰা লৈ যোৱা হৈছে নিজৰ বাসগৃহলৈ লৈ যোৱা হৈছে বাসগৃহত সকলো এতিয়া উপস্থিত হৈছে ৰাইজ উপস্থিত হৈছে স্থানীয় ৰাইজ শ লোক উপস্থিত হৈছে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সেই নিশ্বাস ত্যাগ কৰিলে মৃদুমুদ্দা ডেকাই 31 তাৰিখে মে মাহৰ 31 তাৰিখে ৰৌচালী নামৰ এগৰাকী যুৱকে আক্ৰমণ কৰিছিল মৃদুমুদ্দাক ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল মৃদুমুদ্দাৰ ভাতৃ মাধুৰ্য বৰ্মনৰ খিতাতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মনৰ মৃত্যুৰ পাছতে গুৰুতৰভাৱে আহত হোৱা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল এগৰাকী যুৱতীক মৃদুমুদ্দা ডেকাক ভৰ্তি কৰোৱা হৈছিল মাধুৰ্য বৰ্মনৰ ভক্তিক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজত আৰু মেডিকেল কলেজত তত্ত্বাৱধানত চিকিৎসকৰ তত্ত্বাৱধানত জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলাই থকা হৈছিল কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৃদুমুদ্দা ডেকাই অৱশেষত সেই নিশ্বাস ত্যাগ কৰিলে আজিৰ দিনটোত সেই নিশ্বাস ত্যাগ কৰিলে আৰু পোনে তেওঁক লৈ যোৱা হৈছে নিজৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কান্দোন আৰু ৰাজপথত ৰেপিড একশ্যন ফ'ৰ্চৰ টহল দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সমগ্ৰ যি ঘটনা লাভ জিহাদৰ যি ঘটনা নলবাৰীৰ যি কাণ্ড সেই নলবাৰী কাণ্ডৰ সৈতে জড়িত ৰৌচালীক এনকাউণ্টাৰ কৰি ইতিমধ্যে এনকাউণ্টাৰত মৃত্যু হৈছে ৰৌচালীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া এতিয়া অব্যাহত আছে ঘটনাৰ সৈতে জড়িত কোনো দোষী সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মাধুৰ্য বৰ্মনৰ ঘটনাস্থলীতে সিদিনা মৃত্যু হৈছিলে মাধুৰ্য বৰ্মনৰ ভগ্নীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে আৰু হাস্পতালত থকা ভগ্নীৰ মৃত্যু হৈছে মৃত্যুৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালটো ভাতৃৰ পাছে গুচি গ'ল এতিয়া ভগ্নী মৃদুমুদ্দা ডেকা পৰিস্থিতি অধিক অৱনতি ঘটিব বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু আশংকা প্ৰকাশ কৰি দেখিবলৈ পোৱা গৈছে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৰাজপথত ৰেপিড একশ্যন ফ'ৰ্চ দেখিবলৈ পোৱা গৈছে মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ স্বগৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি নিশ্চয় দেখুৱাই আছো মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ উপস্থিত হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া ৰেপিড একশ্যন ফ'ৰ্চ আৰু বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতিৰ অৱনতিৰ আশংকা কৰা হৈছে মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী নলবাৰী গংগাপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু কিছু সময়ৰ পাছতে সম্পন্ন কৰা হ'ব সেই কৃত্য কান্দোনত ভাগি পৰিছে এতিয়া মাতৃ আমি দৃষ্টান্ত দেখুৱাই আছো কান্দোনত মাতৃ ভাগি পৰিছে চুবুৰীয়া ভাগি পৰা দেখিবলৈ পোৱা গৈছে শ লোকৰ মাজত কান্দোন শুনিবলৈ পোৱা গৈছে আমি এক্সক্লুচিভ দৃশ্যাংশ টাইম-8ৰ দৰ্শকক দেখুৱাইছো কিছুদিনৰ পূৰ্বে লাভ জিহাদৰ বলি হৈছিল অসমীয়া যুৱতী এগৰাকী মৃদুমুদ্দা ডেকা আৰু মৃদুমুদ্দা ডেকাক আক্ৰমণ কৰিছিল এগৰাকীয়ে ৰৌচালী নামৰ এগৰাকী যুৱকে ৰৌচালী নামৰ যুৱকগৰাকীয়ে যেতিয়া আক্ৰমণ কৰিছিল যুৱতীগৰাকীক আৰু যুৱতীগৰাকীক বচাবলৈ যাওঁতে ভাতৃকো আক্ৰমণ কৰিছিল ৰৌচালীয়ে আৰু সেই আক্ৰমণত মৃত্যুমুখত পৰিছিল ভাতৃ
মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ মৃত্যু হয় তথাপি আৰক্ষীয়ে সমগ্ৰ ঘটনাসমূহৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৰৌচালিক এনকাউণ্টাৰ কৰে আৰক্ষীৰ ফালৰ পৰা কিন্তু মৃদুমুদ্দা ডেকা চিকিৎসাধীন হৈ আছিল সকলোৱে কামনা কৰিছে মৃদুমুদ্দা ডেকা যাতে সুস্থ হৈ উঠে তেওঁ যাতে ভাল হয় তাৰ বাবে কামনা কৰিছিলে আৰু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা মৃদুমুদ্দা ডেকা যিগৰাকী ভগ্নী মাধুৰ্য বৰ্মনৰ ভগ্নী সকলো মানুহে কামনা কৰিছিলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কামনা কৰা হৈছিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে মৃদুমুদ্দা ডেকাই যাতে ভাল হৈ সুস্থ অৱস্থাত আহিব পাৰে মৃদুমুদ্দা ডেকাৰ যাতে ভাল হয় তেওঁ অৱস্থাত যাতে ভাল হয় তাৰ কামনা কৰিছিলে ৰাজ্যবাসী কিন্তু ৰাজ্যবাসীক কন্দুৱাই থৈ এই মুহূৰ্তত মৃদুমুদ্দা ডেকাৰ মৃত্যুৰ খবৰে আমাক এতিয়া মন সেমেকাই তুলিছে আমাৰ চকু সেমেকাই তুলিছে ৰাজ্যবাসীয়ে এতিয়া দুখ পাইছে কাৰণ নলবাৰীৰ যি কাণ্ড নলবাৰীৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে নলবাৰীৰ ভয়ংকৰ লাভ জেহাদৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই কাণ্ডৰ যি ভুক্তভোগী মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ লৈ যোৱা হৈছে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কান্দি কান্দি ভাগৰি পৰিছে পিতৃ মাতৃ কান্দি কান্দি পৰিয়ালৰ লোক ভাগৰি পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভাতৃৰ পাছে পাছে গুচি গ'ল মৃদুমুদ্দা ডেকা কিছুদিনৰ পূৰ্বে যি ঘটনা সংঘটিত হৈছিলে এমাহৰ পূৰ্বে ঘটনা যি সংঘটিত হৈছিলে সেই ঘটনাত দেখিবলৈ পোৱা গৈছিলে 31 মে তাৰিখে যি ঘটনা সংঘটিত হৈছিলে 31 মে তাৰিখে সংঘটিত হোৱা ঘটনাত ৰৌচালিৰ আক্ৰমণত মাধুৰ্য বৰ্মন নামৰ ভাতৃগৰাকীৰ মৃদুমুদ্দা ডেকাৰ ভাতৃগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু তেতিয়াই যিগৰাকী গুৰুতৰভাৱে আহত হৈ থকা যি মৃদুমুদ্দা ডেকা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰাজ্যবাসীৰ ফালৰ পৰা কামনা কৰা হৈছিলে মাধুৰ্য বৰ্মনৰ মৃত্যুৰ পাছতেই কামনা কৰা হৈছিলে যে যুৱতীগৰাকী সুস্থ হৈ যাতে উঠে তাৰ বাবে কামনা কৰিছিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে মৃদুমুদ্দা ডেকা যাতে সুস্থ শৰীৰে ভালদৰে সুস্থ শৰীৰ উভতি আহে হাস্পতালৰ পৰা জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা সেৱা আগবঢ়োৱা হৈছিলে কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আজিৰ দিনটোত মৃত্যু হোৱাৰ খবৰে সকলোৰে মনত দুখ দিছে আৰু সকলোৰে চকু সেমেকাই তুলিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ জ্যেষ্ঠ আৰক্ষী বিষয়া ঘটনাস্থলী নলবাৰীত উপস্থিত হৈছে মৃদুমুদ্দা ডেকাৰ বাসগৃহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথত ৰেপিড একশ্যন ফ'ৰ্চৰ টহল দেখিবলৈ পোৱা গৈছে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে যাতে ঘটনাক লৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ স্বগৃহত উপস্থিত হোৱাৰ পূৰ্বেই তাত যথেষ্ট মানুহৰ সমাগম হৈছে বাসগৃহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ওচৰ চুবুৰীয়া পৰিয়ালৰ লোক ঘটনাস্থলীত তাত যি মৃদুমুদ্দা ডেকাৰ যি বাসগৃহত উপস্থিত হৈছে আৰু বাসগৃহত উপস্থিত হোৱাৰ পাছতে মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ তালৈ লৈ যোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে কান্দি উঠিছে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে ৰাজ্যত কৰি গৈছে এই ঘটনাই ৰেপিড একশ্যন ফ'ৰ্চ আমি দৃশ্যাংশ দেখুৱাই আছোঁ এক্সক্লুচিভ দৃশ্যাংশ ৰেপিড একশ্যন ফ'ৰ্চ তালৈ লৈ যোৱা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী তাত মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় যাতে আইন শৃংখলা অটুট থাকে তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি দেখুৱাই আছোঁ দৃশ্যাংশ মাতৃ কান্দোনত ভাগি পৰিছে তেওঁৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিছিলে পিতৃ মাতৃ মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছে তাৰপিছত দেখিবলৈ পোৱা গৈছিলে এটা সম্বন্ধীয় যে মৃদুমুদ্দা ডেকাকো হেৰুৱাইছে এতিয়া সেই পৰিয়ালটোৱে এতিয়া দুগৰাকীকৈ ভাতৃ ভগ্নীক হেৰুৱাই কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা হৈছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজপথত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় নলবাৰীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেশ বাসগৃহলৈ লৈ যোৱা হৈছে কিছু সময়ৰ পাছতেই সেই কৃত্য সম্পন্ন কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে যোজা চলিছে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শেষবাৰৰ বাবে এবাৰ মুখখন চাম বুলি তেওঁৰ পৰিয়ালৰ লোক ওচৰ চুবুৰীয়া তাত সমাগত হোৱা দেখিবলৈ পোৱা গৈছে শতাধিক লোক শ লোক বাসগৃহত উপস্থিত হৈছে মৃদুমুদ্দা ডেকাৰ বাসগৃহত উপস্থিত হৈছে কিন্তু পৰিয়ালৰ মাজত কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে কোনো ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ পৰিয়ালৰ পিতৃ মাতৃ পৰিয়ালৰ লোক ইতিমধ্যে শোকত ভাগি পৰিছে কোনো কাৰো মুখলৈ চাব পৰা নাই কোনো কাৰো চকুৰে চাব পৰা নাই এনেকুৱা এটা পৰিৱেশৰ আপুনি কল্পনা কৰিব নোৱাৰে যদি দৃশ্যাংশ দেখুৱাৰ পিছত আপুনি হয়তো ভাবিছে
কেনেকুৱা পৰিৱেশ এটাত বিৰাজ কৰিছে, বাসগৃহত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে। ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে, আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ঘটনাস্থলীত, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়। পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে পৰিয়ালৰ ফালৰ পৰা। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰক্ষী লৈ যোৱা হৈছে, ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে। আৰু আমি দেখুৱাই আছো বাসগৃহত শতাধিক লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে, শ লোকে ভৰি পৰিছে বাসগৃহ। মৃদুমুদ্দা ডেকাক চাবৰ বাবে অঞ্চলটোৰ সকলোৰে মৰমৰ আছিলে মৃদুমুদ্দা ডেকা, আৰু মৃদুমুদ্দা ডেকাৰ লাভ জেহাদৰ বলি হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিলে। চিকিৎসাধীন হৈ থকা মৃদুমুদ্দা ডেকা সুস্থ হৈ উঠক, সকলো অসমবাসীয়ে কামনা কৰিছিলে মৃদুমুদ্দা ডেকা নামৰ যিগৰাকী পত্নীগৰাকী যাতে সুস্থ শৰীৰে উভতি আহিব পাৰে। কিন্তু নিয়তিয়ে নামানিলে, অজান দেশলৈ গুচি গৈছে ইতিমধ্যে মৃদুমুদ্দা ডেকা। মৃদুমুদ্দাৰ মৃত্যুৰ পাছতে মৃদুমুদ্দাৰ নশ্বৰ দেহ লৈ অনা হৈছে বাসগৃহলৈ। আৰু বাসগৃহত উপস্থিত নোহোৱাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে শতাধিক ৰাইজ তথা সমগ্ৰ অঞ্চলবাসীয়ে তাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মৃদুমুদ্দা ডেকাক চাবৰ বাবে ভিৰ কৰিছিলেহি। আৰু নশ্বৰ দেহ বাসগৃহলৈ লৈ যোৱাৰ পাছত দেখিবলৈ পোৱা গৈছে ৰেপিড একশ্যন ফ'ৰ্চ তাত নমাই দিয়া হৈছে। ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিছে, ৰাজপথত বিশাল আৰক্ষী বাহিনী নমাই দিয়া হৈছে। মৃদুমুদ্দা ডেকাৰ নশ্বৰ দেহ বাসগৃহত স্বগৃহত উপস্থিত হোৱাৰ পিছত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কান্দোনত ভাগি পৰিছে পৰিয়াল। আৰু জনাই আছো উচ্চপদস্থ আৰক্ষী বিষয়া তাত উপস্থিত হৈছে, ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে, বিশাল আৰক্ষী বাহিনী তাত মোতায়েন কৰা হৈছে। ৰাজপথত বিশাল আৰক্ষী বাহিনীৰ মোতায়েন কৰা হৈছে, গাড়ীৰে লৈ যোৱা হৈছে, বাছেৰে লৈ যোৱা হৈছে বিশাল আৰক্ষী বাহিনী। ৰাজপথত শাৰী আপুনি আৰক্ষী দেখিব, য'তেই যিপিনে চায় সেইপিনে আপুনি কেৱল যেনিয়ে চাই তেনিয়ে দেখিব আৰক্ষী দেখিব আপুনি। ৰেপিড একশ্যন ফ'ৰ্চেৰে ভৰি পৰিছে এতিয়া মৃদুমুদ্দা ডেকাৰ বাসগৃহৰ সন্মুখৰ যি ৰাজপথ, সেই সন্মুখৰ ৰাজপথ আৰু বাসগৃহৰ সন্মুখত দেখিবলৈ পোৱা গৈছে ভৰি পৰিছে এতিয়া আৰক্ষী বাহিনীয়ে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, যাতে কোনো ধৰণৰ অপায় অমংগল নহয়, তাৰ বাবে যাতে আইন শৃংখলা যাতে অৱনমিত নহয়, আইন শৃংখলা যাতে অটুট থাকে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছিল আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা, আৰু তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, ৰেপিড একশ্যন ফ'ৰ্চ মোতায়েন কৰা হৈছে। উচ্চপদস্থ বিষয়া আমি দৃশ্যাংশ দেখুৱাই আছো, সেয়া আপোনালোকে দেখিছে যে উচ্চপদস্থ বিষয়া তাত যি বাসগৃহ মৃদুমুদ্দা ডেকাৰ বাসগৃহত ইতিমধ্যে উপস্থিত হৈছে। সমগ্ৰ অঞ্চলত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে গপগপাই আছে, আৰক্ষীয়ে গিজগিজাই আছে, আৰক্ষীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, যাতে পৰিস্থিতি অৱনতি ঘটিব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। তাৰ বাবে বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে। চাৰিওফালে কান্দোনৰ পৰিৱেশ, বুজাব নোৱাৰা পৰিৱেশ, আমি হয়তো ভাষাৰে বুজাব নোৱাৰিম আপোনালোকক। আমি দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শক দেখুৱাই আছো মৃদুমুদ্দা ডেকাৰ বাসগৃহ। আৰু জনাইছো কিছুদিনৰ পূৰ্বে লাভ জেহাদৰ বলি হৈছিল মৃদুমুদ্দা ডেকা, নলবাৰীত লাভ জেহাদৰ বলি হৈছিল মৃদুমুদ্দা ডেকাক ৰৌছ আলী নামৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱকে তেওঁক আক্ৰমণ কৰিছিল। লাভ জেহাদৰ তেওঁক দীৰ্ঘদিনৰ পৰা হাৰশাস্তি কৰি আছিলে, আৰু প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে মৃদুমুদ্দা ডেকাক আক্ৰমণ কৰিছিলে। আৰু আক্ৰমণ কৰাৰ সময়ত যেতিয়া তেওঁৰ ভাতৃ মাধুৰ্য বৰ্মনে তেওঁক ৰক্ষা কৰিবলৈ গৈছিলে, তেতিয়া মাধুৰ্য বৰ্মনকো আঘাত কৰিছিলে, আক্ৰমণ কৰিছিলে। আৰু সেই আক্ৰমণত মাধুৰ্য বৰ্মনৰ থিতাতেই মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছিলোঁ। ৰাজ্যবাসীয়ে তেতিয়া কান্দোনত ভাগি পৰিছিলে ৰাজ্যবাসীয়ে। আৰু যি মৃদুমুদ্দা ডেকাকো হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে। আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে নশ্বৰ দেহ বাসগৃহত যোৱাৰ পাছত হাহাকাৰ লাগিছে, চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমাৰ তাত ভাষ্য আহি পৰিছে, আৰক্ষী বিষয়াৰ ভাষ্য আহি পৰিছে, এই ভাষ্য এই মুহূৰ্তত দুখ লগা ঘটনা। আমি একচুৱেলি গোটেই তেওঁৰ যোনখিনি ট্ৰিটমেণ্ট চলি আছে তাৰো ফ'ল' আপ লৈ আছিলোঁ। তেওঁ সুস্থ বহুতখিনি হৈছিলে বা ৰিলিজ দিব বুলিয়ে আমাক কৈ আছিলে, কিন্তু হঠাৎ তেওঁ যোৱা 3 দিনৰ পৰা গাটো বেছি বেয়া হোৱা বুলি আমাক জনাইছে হস্পিটেলৰ পৰা, আৰু আজি ৰাতিপুৱা তেওঁ মৃত ঘোষণা কৰে। এইটো সঁচাকৈয়ে দুখ লগা ঘটনা এটা, যে এনেকুৱা এটা ঘটনা যে গোটেই অঞ্চলটো বা গোটেই আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বেয়া। এতিয়া যিয়ে নহওক, ইয়াতে আমাৰ হিন্দু সুৰক্ষা মঞ্চৰ তেওঁলোকো আহিছিলে, তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ, বা তেওঁলোকেও আমাৰ আৰক্ষীক বা ঘৰৰ পৰিয়ালক এইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে কোনো ইয়াতে অপ্ৰীতিকৰ বা তেনেকুৱা পৰিস্থিতি নকৰে, বা তেওঁলোকে আমাক সহযোগ কৰিব। তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু গোটেই কুমাৰীকাটা অঞ্চলবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান এটা
ডাঙৰ ঘটনাত, কিন্তু তেওঁলোকে মনেদি সকলোৱে যাতে ভালকৈ সৎকাৰটো হৈ যায় নিয়ম মতে সেইটো বিচাৰিছে। তাৰ বাবেও মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সংবাদকৰ্মী সকলোকো ধন্যবাদ জনাইছোঁ যে ইমান এটা পৰিৱেশটো বেয়া নকৰাকৈ ভালকৈ ৰাখিছে, তাৰ বাবে নিশ্চয়কৈ আমি একচুৱেলি যোনগৰাকী ভিক্টিম জীয়াই আছিলে মৃদু মুদ্ৰাত তেওঁৰ আমি ষ্টেটমেণ্ট লৈছিলোঁ, কিন্তু তেওঁ আমাক অকল এজনেই থকা বুলি কৈছে, কিন্তু হ'লেও যদি আন্ধাৰত কোনোবা আছিলে কিবা আছে এইখিনি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যদিয়ে কিবা ক্লু পাওঁ আপোনালোকক